কৃষ্ণ জয়গুৰু শংকৰ। আমাৰ এই পতাকাবাদী বা ভাগ আমি যোৱা ২৬ ডিচেম্বৰ তাৰিখৰ পৰা প্ৰায় ১.৫ মাহ ধৰি আমি ইয়াত কাম কাজ চলাই আছোঁ। আমাৰ নিৰ্মাণ কমিটি, আমাৰ যি পতাকাবাদী কমিটি আছে, সেই কমিটিখনৰ সকলো সদস্যৰ সহযোগত আমি ১.৫ মাহ জোৰা কাৰ্যসূচীৰে কাম চলাই নি আছোঁ আৰু এতিয়ালৈকে আমাৰ প্ৰায় ৭০% কাম আগবাঢ়িছে। আমি এই পতাকাবাদী ভাগ আমি আমাৰ কমিটিৰ সভাপতি, মই আৰু সদস্য দীপৰাজ কোঁৱা, জোনটি ৰাজখোৱা, এনেকৈ আমাৰ ভৰত কলিতা উপসভাপতি, এইকেইজন ত্ৰিদীপ ভূঞা, এইকেইজন সদস্য আৰু আছে। তেওঁলোক আমাৰ প্ৰায় ৫২জন সদস্য ধৰি আমাৰ এখন বৃহৎ কমিটি আছে। এই কমিটিখনকে ধৰি কৰি আমি এই কামখিনি আগবঢ়াই নি আছোঁ। আৰু ইয়াত আমি যিখন আমাৰ পতাকাবাদী ভাগ আমি সভাপতি আমি গোটেইখিনি ভাবি পেলাই আমি এভাগ নাৱৰ ওপৰত পতাকাবাদী ভাগ নিৰ্মাণ কৰাৰ কথা ভাবিছিলোঁ। সেই ভাবিয়েই আমি পতাকাবাদী ভাগ তৈয়াৰ কৰিছোঁ আৰু সেই কাম ভাগ এতিয়া বৰ্তমান আগবাঢ়িছে আৰু অহা ২০ তাৰিখৰ ভিতৰত আমি ভাবিছোঁ কি এই কাম ভাগ সম্পূৰ্ণ ১০০% কাম সম্পূৰ্ণ কৰি তুলিব পাৰিম। বাপ সমস্তৰ আশীৰ্বাদত, ভগৱন্তৰ কৃপাত আমি যদি আমি ভবাৰ দৰে কামখিনি সম্পূৰ্ণ কৰিব পাৰোঁ, আমি ৰাইজক সেইখিনি আগবঢ়াব পাৰোঁ, আমি নথৈ আনন্দিত হ'ম। আৰু এটা ভাবিছোঁ কি আমি ইয়াত আৰু বিভিন্ন ধৰণৰ পৰিকল্পনা আছে। আমাৰ ইয়াতে ধৰি লওক আমাৰ এটা বাউণ্ডেৰী ৪৭৫ ফুট ব্যাসৰ এটা বাউণ্ডেৰী ৱাল হ'ব, তাৰ কিনাৰত এটা বেৰিকেড হ'ব আৰু আমাৰ সন্মুখত এভাগ বাটচোৰা হ'ব। বাটচোৰাৰ সন্মুখত আমি ভাবিছোঁ এখন গেট ব্যৱস্থা কৰিম। সেই গেটত আমি ভাবিছোঁহে দেই, আমি কৰিব পাৰিম নে নোৱাৰিম সেইটো সম্ভৱ হ'বই, উঠিব নুঠিব আমি ইমান আশাবাদীও নহয় চাগে, পাৰোঁ নে নোৱাৰোঁ। কিন্তু আমি ভাবিছোঁ, চেষ্টা কৰিম যে আমি চেঞ্চৰ ছিষ্টেমত আমি যাতে সেইখন গেট খোলাৰ ব্যৱস্থা কৰিব পাৰোঁ। তাৰ উপৰিও আৰু যিখিনি আমাৰ কমিটিৰ সদস্যসকলৰ সহযোগত আমি ইয়াতে বহুত ধৰণৰ কাম কৰিবলৈ আছে। ইয়াতে আমি যদি আপোনালোকে দেখিছে, ইয়াৰ নাওখনৰ কিনাৰত আমাৰ দুই চাইডে পানীৰ ব্যৱস্থা কৰিম আৰু সন্মুখভাগত ফুলনিৰ নানান ধৰণৰ বাগিচা থাকিব আৰু ওপৰত আমাৰ এই যিবিলাক নদী যিখিনি পানী থাকিব, তাত দুখন আমাৰ চিৰি থাকিব। তাৰপিছত তাৰ ওপৰতে মাজভাগত এখন চিৰি থাকিব ব্যৱস্থা আছে। তাৰ উপৰিও বিভিন্ন ধৰণৰ ইয়াত পৰিকল্পনা আছে। কেতিয়া আপোনাৰ ভগৱন্তৰ কৃপাত আমি সেই পৰিকল্পনা কৰিব পাৰোঁ নে নোৱাৰোঁ, কিমান দূৰ চেষ্টা থাকিব আমাৰ যথেষ্ট, আমি কষ্ট কৰিম আৰু উলিয়াব পৰাকৈ ২০ তাৰিখ আমি এই কামভাগ সম্পূৰ্ণ কৰিম বুলি আমি আশাবাদী। ইয়াত আমাৰ বৰ্তমানলৈকে প্ৰায় ৭০০-৮০০ কেবি কাঠৰ ব্যৱহাৰ হ'ল আৰু ইয়াতে আমাৰ প্ৰায় ২০০-৩০০ বাঁহৰ এতিয়ালৈকে ব্যৱহাৰ হৈছে আৰু নাওভাগ ১৩০ ফুট দৈৰ্ঘ্যৰ আৰু বহল হৈছে ৪০ ফুট আৰু উচ্চতাটো হৈছে আপোনাৰ প্ৰায় ২০ ফুট। আমি ভাবিছিলোঁ, আমি গোটেইকেইজনে চিন্তা কৰিছিলোঁ, আমাৰ যিখন পৰিচালনা মেইন কমিটি, আমাক তেওঁলোকেও কৈছিলে যে তোমালোক কমিটিখনক দায়িত্ব দিছোঁ, তোমালোকে এক ব্যতিক্ৰমী যাতে হয় ইয়াত। আমাৰ ৯৫ সংখ্যক শংকৰদেৱ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এই ৯৫ সংখ্যক অধিৱেশনখন এক ব্যতিক্ৰমী ৰূপ দিয়াৰ ক্ষেত্ৰত তোমালোকৰ অৰিহণা যোগোৱা বুলি আমাক দায়িত্বভাগ অৰ্পণ কৰিছে তেওঁলোকে। আমি ভাবিছোঁ, আমি চিন্তা চৰ্চা কৰি পেলাই এই নাওভাগত আমি যাতে আমাৰ ভক্তপ্ৰাণ ৰাইজক এক ব্যতিক্ৰমী ৰূপ দেখাবৰ কাৰণে পাৰোঁ, তাৰ আমি যথেষ্ট কষ্ট কৰিছোঁ আৰু দিন ৰাতি আমি ইয়াতে কষ্ট কৰি আছোঁ। আমি ভক্তপ্ৰাণ ৰাইজৰ সেৱাৰ কাৰণে আৰু তেওঁলোকৰ কাৰণে উপহাৰ দিবৰ কাৰণে আমি চেষ্টা কৰি আছোঁ, যাতে আমি এই ভাগ সম্পূৰ্ণ কৰিব পাৰোঁ ২০ তাৰিখলৈ। আৰু যাতে আমি আমাৰ ৬, ৭, ৮ ফেব্ৰুৱাৰী তাৰিখে আমাৰ যি অধিৱেশন হ'ব, সেই অধিৱেশনৰ আমি ৮ তাৰিখে আমাৰ মহামান্য পদাধিকাৰ দেৱে পতাকা উত্তোলন কৰিব। সেইদিনাখন আমি তেওঁলোকক যাতে উৎসৰ্গা কৰিব পাৰোঁ, সেইবাবে আমি আশাবাদী। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।